Hello dear student, welcome back again. So as আমি class 10 or trigonometry পরিচয় introduction to trigonometry এইটো চেপ্টাৰৰ বিষয়ে আমি শিকিম। এইটো চেপ্টাৰৰ টোটাল আমাৰ এক্সাৰসাইজ 4টা এক্সাৰসাইজ আছে। 4টা এক্সাৰসাইজৰ ভিতৰত এইটো ভিডিঅ'ত অকল হ'ব ইন্ট্ৰডাকশন খিনি 4টা এক্সাৰসাইজত কি ফৰ্মুলা ইউজ হ'ব কেনেকৈ আমি কৰিব লাগিব মানে পাৰ্ট কৈ শিকাম। এইটো এটা পাৰ্ট শিকাম এক্সাৰসাইজ 8.1 ত কভাৰ কৰিব, তাৰ পিছত 2 ত কভাৰ কৰিব, তাৰ পিছত 3 ত কভাৰ কৰিব। এইটো যেতিয়া আমি ইন্ট্ৰডাকশন টু ট্ৰিগনোমেট্ৰি টোটাল আমাৰ এতে পাৰ্ট আমি কেইটা পাম 4টা পাৰ্ট আমি কৰিছো। ফাৰ্স্ট যেতিয়া আমি শিকিম ফাৰ্স্ট সাপোজ ৰেশিও ট্ৰিগনোমেট্ৰি যেতিয়া আমি কৰিম তেতিয়া ৰেশিওৰ বিষয়ে আমি জানিব লাগিব। টোটাল 6টা ৰেশিও আছে ফাৰ্স্ট পাৰ্ট যেটো আমাৰ এক্সাৰসাইজ 8.1 কভাৰ কৰিব। ওকে, সো সেকেন্ডলি আমি শিকিম সাপোজ রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলের উপৰত আমাৰ ফৰ্মুলা 3টা আছে। 3 ফৰ্মুলা একচুয়ালি এই 3টা ফৰ্মুলাৰ পৰা আমাৰ বহুত কেইটা ফৰ্মুলা ইউজ হয় যেটো আমাৰ বহুত ইম্পৰ্টেন্ট। ইট মে বি কভাৰ 8.4 কভাৰ কৰে, 8.1 আমি কৰিব পাৰো যদি ৰেশিও যদি আমি নাজানো, কিন্তু যদি 3 ফৰ্মুলা জানো আমি 8.1 আমি কভাৰ কৰিব পাৰিম আৰু 8.3 আমি কভাৰ কৰিব পাৰিম। সো এই 3টা যে ফৰ্মুলা আছে এই 3টা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট হয় যেটো আমাৰ অলমোস্ট চেপ্টাৰটোৱে কভাৰ হৈ যাব। সো এই 3টা ফৰ্মুলা যদি অলপমান বুজি লোৱা বাস বহুত চেপ্টাৰটো বুজাত বহুত ইজি হ'ব। আৰু 3 নম্বৰত আমাৰ কি কৈছে এটা মানে এটো ট্ৰিগনোমেট্ৰিক টেবুল আমি এটা শিকিব লাগিব। ট্ৰিগনোমেট্ৰি টেবুল আছে আমাৰ এটা এই টেবুলটো একচুয়ালি কভাৰ কৰিব আমাৰ 8.2 আৰু এক্সামতো মই এমসিকিউ কোৱেশ্চন আহিলে এই টেবুলৰ পৰা আমি কেনেকৈ sin 0 কিমান, sin 30 কিমান, sin 45 কিমান, cos কিমান, tan কিমান এইটো আমি কভাৰ কৰিম। ওকে, সো ট্ৰিগনোমেট্ৰি টেবুলটো ইম্পৰ্টেন্ট। এই টেবুলৰে দুটা ওয়েত শিকাম। এটা ট্ৰিগনোমেট্ৰিক টেবুল মানে কেনেকৈ আহিল হেতু শিকাম আৰু এটা আছে ফিংগাৰ ৰুল হিচাপত আমি শিকাম। ফিংগার রুল এটো আমাৰ কি 8.23ও কাম কৰে 2ও কাম কৰে, দুটাই কাম কৰিব। সো ফিংগার রুল হিচাপত আমি ট্ৰিগনোমেট্ৰি টেবুল কেনেকৈ মনত ৰাখিব লাগে আৰু ট্ৰিগনোমেট্ৰি টেবুলটো অবিয়াসলি মনত যদি থাকে আৰু ফিংগার রুল ইউজ কৰি বলগা কথা নাই। যদি তুমি ফিংগার রুলটো বুজি পোৱা যিকোনো মান 0 30 45 90 সব 10 cos sin যিকোনো নাহক কিয় তুমি ফিংগার রুলটো যদি ইউজ কৰা আমাৰ তো সাপোজ কেতিয়াবা ট্ৰিগনোমেট্ৰি টেবুলৰ ভ্যালুটো এক্স্যাক্টলি মনত নাথাকে যেতিয়া আমি লেফট হ্যান্ড ফিংগার লৈ আমি কৰিম লেফট হ্যান্ডটো আমাৰ এক্সামত যাবই ন, যেতিয়া আমি ফিংগার রুল 0 30 45 60 90 এটো আমি ইউজ কৰিম তেতিয়া আমি ইজিলি বুজি পাম আৰু আমাৰ মিস্টেক নহব। সো ফিংগার রুলটো বহুত ইম্পৰ্টেন্ট হয়, এনেকৈ ইজিলি মই বুজাই দিম তোমালোকে লাইফ টাইম যাতে মনত থাকে। সো ফার্স্ট 4টা পার্ট আছে 1 2 3 6 রেশিও রাইট অ্যাঙ্গেল ট্রায়াঙ্গেলৰ দুটা ফৰ্মুলা, সমকোণী ত্ৰিভুজৰ 3টা ফৰ্মুলা লাগিব, ট্ৰিগনোমেট্ৰিক টেবুল লাগিব, ফিংগার রুল আমাৰ লাগিব। ওকে, আমি এই 4টা যে ভাগ কৰিলো এই 4টা ভাগ আমি স্টেপ বাই স্টেপ বুজাই যাম। এতিয়া আমি ট্ৰিগনোমেট্ৰি পৰিচয় মানে কি ইন্ট্ৰডাকশন টু ট্ৰিগনোমেট্ৰি। ইন্ট্ৰডাকশন অলপমান ট্ৰিগনোমেট্ৰিৰ বিষয়ে আমি অলপমান ইন্ট্ৰডাকশন জাস্ট 1 মিনিট। যোনে ভিডিঅটো মানে এইখিনি ইন্ট্ৰডাকশন চাব ইচ্ছা আছে চাবা আৰু যোনে চাব ইচ্ছা নাই অলপমান স্কিপ কৰি দিবা। একচুয়ালি মানে ট্ৰিগনোমেট্ৰি এটো এটা গ্ৰীক ওয়ার্ড হয়। এই গ্ৰীক ওয়ার্ডত আমাৰ 3টা ভাগত ভাগ কৰিছে, ট্ৰিগন আৰু মেট্ৰনৰ পৰা আহিছে। সাপোজ ফাৰ্স্টত এই ট্ৰিটো তাৰ পিছত জিঅ গন আৰু মেট্ৰি এটো একচুয়ালি মেট্ৰনৰ পৰা আহিছে যাৰ অৰ্থ হল ট্ৰিগনোমেট্ৰি, যাৰ অৰ্থ হল 3টা বাহুৰ যোগমাপ। সো মই লিখিলো 3টা বাহুৰ যোগমাপ। ওকে, সো ট্ৰিগনোমেট্ৰি মানে 3টা বাহুৰ যোগমাপ, এটো এটা গ্ৰীক ওয়ার্ড। গ্ৰীক ওয়ার্ডত ট্ৰিগন আৰু মেট্ৰন মানে ট্ৰিগনোমেট্ৰি 3টা বাহুৰ যোগমাপ। যদি আমি মেজারমেন্ট অফ 3 সাইড, ওকে, যদি আমি 3টা বাহুৰ কথা কওঁ তেতিয়া আমাৰ মনলৈ কি আহে অবিয়াসলি আমাৰ মনত এটা এখিনি বাৰু নালাগে, মনত আমাৰ এটা ত্ৰিভুজ আহিব। ইন ট্ৰিগনোমেট্ৰি যেতিয়া আমি ট্ৰিগনোমেট্ৰি পঢ়িম
তেতিয়া আমাৰ এনেকুৱা এটা ত্ৰিভুজ লাগে যাৰ এটা কোণ আমাৰ 90 ডিগ্ৰী হ'বই লাগিব 90 ডিগ্ৰী মাষ্ট বি এটা কোণ হ'ব লাগিব ত্ৰিকোণমিতিত এতিয়া তিনিটা বাহু আছে তিনিটা বাহুৰ যোগ মাপ তাতে আমি তিনিটা কোণো পাম এই তিনিটা মই নাম দিলো এ বি সি এটা যিকোনো নেম দিলো সব বি কোণ আমাৰ 90 ডিগ্ৰী এ আৰু সি আৰু বি কোণ এই তিনিটা আছে এই বাহু তিনিটাৰ যোগ মাপ কৰিম কেতিয়াবা ক্ষেত্ৰত বাহু দিয়া আছে সাপোজ কোণ এটা দিয়া আছে আমি কিমান দূৰত্বত আছো হেতু আমি ওলাব পাৰিম কেতিয়াবা কিমান দূৰত্বত আছে কোণটো দিয়া আছে আমি কিমান ওখ বস্তু এটা কিমান ওখ হেতু আমি ওলাব পাৰিম এই কাৰণে আমি কি কৰা হয় ত্ৰিকোণমিতি ব্যৱহাৰ কৰা হয় সাপোজ এটা বস্তুৰ উচ্চতা কিমান আছে হেতু আমি জুখিব লাগে এই বস্তুটোৰ পৰা আমি কিমান দূৰত আছো আৰু কিমান ডিগ্ৰী এংগলত বস্তুটো আমি দেখি আছো সো বস্তুটোৰ উচ্চতা আমি অবভিয়াসলি গম পাম এইটো কাৰণত আমাৰ ত্ৰিকোণমিতি ব্যৱহাৰ কৰা হয় এতিয়া মানি লোৱা এই বিন্দুত মই থিয় হৈ আছো এইটো বিন্দুত মই থিয় হৈ আছো ওকে এই কোণ সাপেক্ষে এই কোণৰ বিপৰীত বাহু যেটো আছে এই কোণৰ বিপৰীত বাহুটো আমাৰ কি বুলি ক'ব লম্ব বুলি ক'ব এইখিনি বস্তু লম্ব ভূমি এইবোৰ কনসেপ্ট আমাৰ লাগিব লম্ব ভূমি ক'ব আৰু 90 ডিগ্ৰীত অপজিটত থকা যেটো বাহু আমাৰ আছে এসি 90 ডিগ্ৰী অপজিটত আছে এটো আমি কি কম কৰ্ণ বুলি কম ওকে কৰ্ণ আৰু এই কোণৰ লগত সংলগ্ন হৈ থকা যেটো আমাৰ বাহু আছে এটো আমি ভূমি বুলি কম এতিয়া লম্বটো এই কোণৰ অপজিট সাইডত যেটো আছে অপজিট বিপৰীত বাহু যেটো আছে এটো আমাৰ লম্ব 90 ডিগ্ৰী কোণৰ অপজিট সাইডত যেটো আছে এটো আছিল কৰ্ণ আৰু এই কোণৰ লগত যেটো সংলগ্ন হৈ আছে হেতু আমাৰ হল ভূমি কিন্তু আৰু এটা সৰু কনসেপ্ট যেতিয়া আমি সি কোণ সাপেক্ষে লও এটো মই এই কোণ সাপেক্ষে লৈছো যদি আমি সি কোণ সাপেক্ষে লও তেতিয়া আমাৰ কি হ'ব সাপোজ ট্ৰায়াঙ্গলটো আমাৰ এনেকৈ হ'ব সি সাপোজ সি কোণ সাপেক্ষে ললে এটো সি মই এতে দিলো এটো ইয়াতে গুচি যাব এতে তো যেতিয়া আমি সি কোণ সাপেক্ষে লম এটো মিস্টেক নকৰিবা তেতিয়া ভূমি লম্ব সব চেঞ্জ হৈ যাব ওকে সি কোণ সাপেক্ষে ললো এটো আমাৰ অপোজিট এটো হ'ব আমাৰ লম্ব তেতিয়া এ বি আমাৰ লম্ব হৈ যাব আৰু এটো হল আমাৰ ভূমি হৈ যাব আৰু এটো কৰ্ণ হৈ যাব ওকে যদি আমি কোণটো চেঞ্জ কৰো এটো কোণ সাপেক্ষে ললে তেতিয়া আমাৰ চেঞ্জ হৈ যায় এতিয়া তোমালোকে মনত নাৰাখিবা এই কোণ সাপেক্ষে এটো লম্ব সি কোণ সাপেক্ষে এটো লম্ব এনেকৈ নহব সি কোণ সাপেক্ষে আমাৰ এটো লম্ব হৈ যাব মানে সি কোণৰ বিপৰীত বাহু যেটো আছে হেতু আমাৰ লম্ব 90 ডিগ্ৰীৰ অপোজিট সাইডত যেটো আছে হেতু আমাৰ হল কৰ্ণ এটো হল ত্ৰিভুজৰ কনসেপ্ট লম্ব ভূমি কৰ্ণ কেনেকে হয় ওকে এতিয়া যেতিয়া সাইন ত্ৰিকোণমিতিৰ ক্ষেত্ৰত যাম এতিয়া আমি ইন ত্ৰিকোণমিতিত টোটাল আমাৰ 6টা অনুপাত আছে যেটো আমি ৰেশিও কেইটা আছে বুলি কৈছো 6টা এই 6টাৰ বিষয়ে আমি শুনিম গম পাম এই 6টা বস্তু নকয় একেবাৰে মনত থাকাকৈ মই এটা एग्जांपल লৈছো সাপোজ sin cos 10 sin cos 10 6টাৰ ভিতৰত এই তিনিটা এটা তিনিটা অনুপাত আৰু তিনিটা এই তিনিটাৰ বিপৰীত মানে এই তিনিটাৰ বিপৰীত তিনিটা থাকে আৰু এই তিনিটা টোটাল 6টা sin মানে সাপোজ আমি মনত ৰাখাকৈ আমি লক বুলি ধৰিম লক cos মানে আমি মনত ৰাখাকৈ কি কৰি দিম বক যাতে আমাৰ মনত থাকে লব লক বক লব তোমালোকে এনেকৈ মনত ৰাখিবা যে sin cos 10 sin equal to লক cos equal to বক tan equal to লব ওকে একচুয়ালি যেতিয়া আমি ৰেশিও বা অনুপাতৰ কথা কম অনুপাতবোৰ আমাৰ সদায় মানে কেনেকৈ আহে কিবা সাপোজ a by b এটো এটা অনুপাত এনেকৈ থাকিব sin এটা অনুপাত cos এটা অনুপাত tan এটা অনুপাত তেতিয়া আমি কি কৰিম sin মানে এইটো ল বাই ক ল means লম্ব ক means কৰ্ণ লম্ব বাই কৰ্ণ cos equal to ব বাই ক বক বাই ভূমি বাই কৰ্ণ tan equal to লম্ব বাই ভূমি এনেকৈ আমি মনত ৰাখিম এতিয়া এটো আমি ধুনিয়াকৈ হজাই পৰাই লিখো এটো হ'ব sin থিটা বুলি লিখিলো এতিয়া চোৱা থিটা এটা নতুন এটা বস্তু ইন্ট্ৰোডিউস হল থিটা মানেনো কি আমাৰ থিটা বেলেগ একো বস্তু নহয় থিটা ইকুৱেল টু যিকোনো কোণ হ'ব পাৰে ওকে যিকোনো কোণ থিটা মানে কি আমাৰ যিকোনো কোণ হ'ব পাৰে মই এ লৈছিলো সিও ল'ব পাৰা 30 ডিগ্ৰী ল'ব পাৰা 45 ডিগ্ৰী ল'ব পাৰা হেতু হল আমাৰ থিটা ৰিপ্ৰেজেন্ট কৰে sin থিটা কি কৈছিলো
লম্ব বাই কর্ণ sin থিটা ইকুয়াল টু লম্ব বাই কর্ণ লক্ষ্য লম্ব বাই কর্ণ ওকে তাৰপিছত আহিব cos থিটা এটো হল ভূমি বাই বক ভূমি বাই কর্ণ আৰু এটা আহিব tan থিটা লব লত লম্ব বুজাব বত ভূমি বুজাব লম্ব বাই ভূমি হল তিনিটা অনুপাত কিন্তু প্রতিটো বস্তুর একটা নেগেটিভ সাইড আছে না সাপোজ আমার মাইনাস থাকিলে এটু প্লাস হব প্লাস থাকিলে মাইনাস হয় পূরণ থাকিলে হরণ হয় এনেকুৱা ত্রিকোণমিতিৰ ক্ষেত্ৰত সাইনৰ উল্টাটো হল কসেক একচুয়ালি মানে সাইন ইজ ইকুয়াল টু 1 বাই কসেক আমি লিখিব পারি ওকে 1 বাই সাইন মানে আমি কি লিখিব পারি ইজ ইকুয়াল টু কসেক যিকোনো কোণ সাপেক্ষে থিটা সাপেক্ষে লোৱা এই সাপেক্ষে লোৱা এনেকুৱা ওকে মাইনাস থাকিলে প্লাস যেনেকুৱা প্লাস থাকিলে মাইনাস পূরণ থাকিলে হরণ সাইন থাকিলে তার উল্টাটো না অপোজিট এটা থাকিব এটো কি কসেক এইটো সাইনৰ উল্টাটো আমি কি কম কসেক থিটা ইকুয়াল টু এটো সাইন টু উল্টাই দিছো কসেক হল সো এইখিনি উল্টাই দিব লাগিব আমাৰ এই লম্ব বাই কৰ্ণটো উল্টাই দিব লাগিব এই লম্ব বাই কর্ণ আমি যদি উল্টাই দিও কর্ণটো আগত আহিব কর্ণ বাই লম্ব হৈ গেল এটো আমি যদি আমি এটো উল্টাই দিছো এটো পাইছো এটো উল্টাই দিলে আমি এটো পাম ঠিক হেদৰে কসৰটো আমাৰ কি হ'ব sec থিটা যদি এটো আমি এটো উল্টাই দিব লাগিব এটো যদি আমি উল্টাই দিও ভূমিটো তলত আহিব কর্ণটো ওপৰত যাব কর্ণ বাই ভূমি ওকে আৰু যদি টেনক আমি উল্টাই দিও কট আহিব cot theta equal to ভূমি বাই লম্ব ওকে এই টোটাল আমার 6টা অনুপাত হল এইখিনি আমার মনত রাখিব লাগিব এইটো যেটো কনসেপ্ট ওকে সো এইটো কনসেপ্টত আমার কি হ'ব এইটো মই ওকে এই যেটো কনসেপ্ট এই কনসেপ্টত আমাৰ 8.1 টু যেটো এক্সারসাইজ আছে 8.1 এটো আমি কভার কৰিব এইটো কনসেপ্টৰ ওপৰত বেস কৰি এতিয়া আমি চাম সাপোজ এটো আমাৰ এবিসি ত্রিভুজ এটো সমকোণ এতিয়া আমি এটোত আমি এটা উপপাদ্য পাইথাগোরাসৰ উপপাদ্য এটা আমি পাইছিলো ওকে পাইথাগোরাসৰ উপপাদ্যটো এনেকুৱা আছিল যে কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটো আমাৰ আছিল সো এই কর্ণৰ ঠাইত আমি কেনে কি লিখিব পাৰিম এসি স্কয়ার প্লাস এবি স্কয়ার প্লাস বিসি স্কয়ার ওকে সো এতিয়া আমি চাম এটো আমাৰ এক্সারসাইজ 8.1 আমাৰ কভার হল মানে রেশিও 6টা রেশিও আমি দিলো sin cos tan লক্ষ্য বক লব ওকে সাইনের উল্টাটো হল cosec cosৰ উল্টাটো হল sec tanৰ উল্টাটো হল cot ওকে সো sin মানে লক্ষ্য লম্ব বাই কর্ণ cos মানে বক ভূমি বাই কর্ণ tan মানে লম্ব বাই ভূমি এই তিনিটা এতে লিখিলো সাইনের উল্টাটো হল cosec থিটা ইকুয়াল টু কর্ণ বাই লম্ব cosৰ উল্টাটো হল sec কর্ণ বাই ভূমি tanৰ উল্টাটো হল cot ভূমি বাই লম্ব কিয়নো এটোৰ উল্টাটো এটোৰ উল্টা এটোৰ উল্টা এটো সাইনের উল্টা cosec cosৰ উল্টা sec tanৰ উল্টা cot এইখিনি হল 8.1 আমাৰ কভার হ'ব এতিয়া আমি যাম 8. মানে এতিয়া আমি 2 এটো হল 1 কমপ্লিট হল এতিয়া হল রাইট এঙ্গল ট্রায়াঙ্গলত 3 ফর্মুলাটো আমাৰ কেনেকৈ আহে হেতু জানিম হেতু জানিলে তুমি চ্যাপ্টারটো অলমোস্ট কভার হ'ব সো এটো জানাটো বহুত ইম্পর্টেন্ট হয় আমাৰ সো আমি জানি আছো আমাৰ পাইথাগোরাসৰ সূত্ৰটো আমাৰ কি আছিল পাইথাগোরাসৰ সূত্র মতে আমাৰ এটো ত্রিভুজৰ ক্ষেত্ৰত কি হ'ব সো কর্ণ স্কয়ার ইকুয়াল টু আমি লিখিব পাৰিম কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার এটো আমি সমীকরণ 1 বুলি দিলো কিয়নো এটো বহুত ইম্পর্টেন্ট এটোৰ পৰাই ত্ৰিকোণমিতিৰ সৃষ্টি হৈছে বুলি ক'ব লাগিব যিমান ফৰ্মুলা আছে মোর দেন 360 প্লাস ফর্মুলা আছে
এইটোৰ পৰাই আহিছে কেনেকৈ আহিছে এইটোত বেসিক্যালি ইন ক্লাস 10 ত আমাৰ এইটোৰ পৰা আহিছে যেকেটা হেকেটা আমি মানে 20-30 ফৰ্মুলা আমি গম পালে আমি এইটোৰ পৰা আহে সব এইটোৰ পৰা আহে সো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 এইটোৰ পৰা আহে sec স্কয়ার থিটা ইকুয়াল টু 1 প্লাস cos sec স্কয়ার থিটা এইটোৰ পৰা আহে সো এইটো হল আমাৰ পাইথাগোৰাছৰ সূত্ৰৰ উপপাদ্য পালো এতিয়া আমি তিনিটা ফৰ্মুলা যে আহে হেতু আমি কেনেকৈ আমি কৰিম এইটো সাইডত লিখো যাতে সুবিধা হয় আৰু তোমালোকে এইটো লিখি লবা তাৰ পিছত সেকেন্ড পাৰ্ট যেটো আছে 3 formula of trigonometry এটো পৰা আহিব এতিয়া ইকুৱেচন 1 ক সাপোজ ইকুৱেচন 1 যেটো আছে আমি ডিভাইড কৰি দিম কিহেদি কৰ্ণ স্কয়াৰেদি আমি ডিভাইড কৰিম কৰ্ণ স্কয়াৰেদি ডিভাইড কৰিম ইমপ্লাইজ ওকে এটা সব কৰ্ণ স্কয়াৰেদি আমি ডিভাইড কৰিম ওপৰত আছে কৰ্ণ স্কয়াৰ ডিভাইডেড বাই কৰ্ণ স্কয়াৰ বেলেগ ফালে বুজাব পাৰিলো হয় কিন্তু এটো তো অলপ সুবিধা হ'ব এই কাৰণে দিলো তাৰ ইটো ফালত আমি কৰ্ণ স্কয়াৰে ডিভাইডেড কৰিব লাগিব ফাৰ্স্টত কি আছিল ভূমি স্কয়াৰ ডিভাইডেড বাই কৰ্ণ স্কয়াৰ প্লাস লম্ব স্কয়াৰ ডিভাইডেড বাই কৰ্ণ স্কয়াৰ এখিনি বুজি পালা ইকুৱেচন 1 ক আমি দুয়োফালে কৰ্ণ স্কয়াৰেৰে হৰণ কৰি দিছো অবিয়াসলি আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো এতিয়া কৰ্ণ স্কয়াৰ বাই কৰ্ণ স্কয়াৰ আমি কি পাম 1 পাম ওকে মানে সমান সমান বস্তু যদি আমি হৰণ কৰো আমি অবিয়াসলি 1 পাম তাৰ পিছত ভূমি বাই কৰ্ণ হোল স্কয়াৰ আমি লিখিব পাৰিম ভূমি বাই কৰ্ণ হোল স্কয়াৰ প্লাস লম্ব বাই কৰ্ণ হোল স্কয়াৰ এটো আমি এনেকৈ লিখিব পাৰিম এইটো যে লৈছো এইটো এই যে ত্ৰিভুজ সাপেক্ষে লৈছো এইটো ত্ৰিভুজ সাপোজ আমি থিতা বুলি ধৰিলো কোণ এই কোণ সাপেক্ষে কোণটো আমাৰ থিতা বুলি ধৰিলো থিতা ইজ এনি এংগল যিকোনো কোণ হ'ব পাৰে এতিয়া চোৱা আমাৰ কি দিয়া আছে ভূমি বাই কৰ্ণ এতিয়া কত ভূমি বাই কৰ্ণ আছে এটো চা ভূমি বাই কৰ্ণ মানে cos এইটো cos হোল স্কয়াৰ আছে স্কয়াৰ থিতা হল ভূমি বাই কৰ্ণ মানে এইটো cos থিতা ইকুয়াল টু ভূমি বাই কৰ্ণ ওকে ভূমি বাই কৰ্ণ মানে cos স্কয়াৰ থিতা প্লাস লম্ব বাই কৰ্ণ কত আছে লম্ব বাই কৰ্ণ ফার্স্ট sin থিতা সো sin থিতা sin স্কয়াৰ থিতা এতিয়া চোৱা আমি এইটো হজাই পৰাই লিখিলে কি লিখিব পাৰিম cos স্কয়াৰ থিতা প্লাস sin স্কয়াৰ থিতা ইজ ইকুয়াল টু 1 এটো হল ফার্স্ট প্রথম ফর্মুলা আমার এটো বহুত ইম্পর্টেন্ট ফর্মুলা হয় এটো হল মেইন ফার্স্ট প্রথম ফর্মুলা ওকে সো এটো ফর্মুলা আমি কোৰ পৰা পালো এইটো ইকুৱেচনৰ পাইথাগোৰাছৰ সূত্ৰৰ পৰা পালো এটো আমাৰ লাগিব এটোৰ পৰা আমি এক্সারসাইজ 1.1 ক কভার কৰিব পাৰিম সো এটোৰ পৰা যদি আমাৰ sin লাগে cos না লাগে আমি বেলেগ লব পাৰিম সাপোজ এতিয়া চোৱা এটো বহুত লেতৰা হ'ব সেই কাৰণে এতে লিখি দিছো সাপোজ নেক্সট লাইন টু ওকে ফার্স্ট ফর্মুলা টু যেটো আইব এটো এটা ফর্মুলাই হয় তাৰ পিছত ৰোমান 1 যেটো আইব সাপোজ cos স্কয়ার থিতা ইজ ইকুয়াল টু sin আমাৰ নালাগে সো 1 মাইনাস sin স্কয়ার থিতা হৈ যাব কিয়নো sin টো আমি ইফালে লৈছো মাইনাস আহি গেছে অকল যদি আমাৰ cos লাগে cos থিতা ইকুয়াল টু যেতিয়া আমি স্কয়ার টো ভাঙি দিম তেতিয়া ৰুট ওভাৰ থাকিব 1 মাইনাস sin স্কয়ার থিতা এনেকৈ আমি লিখিব পাৰিম তাৰ পিছত ৰোমান 2 আমাৰ cos না লাগে sin লাগে sin স্কয়ার থিতা লাগে তেতিয়া কি কৰিম এইটো লাগে আমি এইটো ইফালে লৈ যাম 1 মাইনাস cos স্কয়ার থিতা অকল যদি আমাৰ sin লাগে sin থিতা লাগে আব ৰুট ওভাৰ আহি যাব 1 মাইনাস cos স্কয়ার থিতা এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছো তাৰ পৰা আমি আৰু দুটা চাৰিটা ফৰ্মুলা পালো ওকে এনেকৈ আমি ফৰ্মুলাবোৰ বৰাই যাব পাৰিম এতিয়া তোমালোকে এইটো লিখিবা তাৰ পিছত এই চাৰিটা লিখিবা ওকে তে নেক্সট সাম এটো হল মেইন এটো সাপোজ a স্মল a বুলি দিলু এই স্মল a এর পৰা এই চাৰিটা আমাৰ আহিছে ওকে
তোমালোকে এতিয়া গম পালা এইটো ফৰ্মুলা কৰ পৰা আহিল পাইথাগোৰাছৰ সূত্ৰৰ উপপাদ্যৰ পৰা আহিল এতিয়া ফাৰ্স্ট তাৰ পিছত চাম আমি ইকুৱেশ্যন 1ক আমি ইকুৱেশ্যন যেটো 1 আছে ফাৰ্স্ট আমি কৰ্ণ দি ডিভাইডেড কৰিছো এতিয়া আমি লম্ব দি ডিভাইডেড কৰিম দুটা বা ভূমি দি ডিভাইড কৰিম যেটো সাপোজ ফাৰ্স্টত আমি ভূমি দি ডিভাইডেড কৰিলো ভূমি হোল স্কয়াৰ দি আমি ডিভাইডেড কৰিলো ইমপ্লাইজ এটো প্ৰথমে আমাৰ কি আছে কৰ্ণ বাই ভূমি কৰিছো দুইটাৰ ওপৰত স্কয়াৰ আছে মই হোল স্কয়াৰ এটা লাইন আমাৰ কম হ'ব হোল স্কয়াৰ মাৰিলো মানে কৰ্ণ স্কয়াৰ বাই ভূমি স্কয়াৰ হোল স্কয়াৰ ইজ ইকুৱেল টু এটো চ ভূমি স্কয়াৰ বাই ভূমি স্কয়াৰ এটো কি হ'ব হোল স্কয়াৰ হ'ব প্লাস লম্ব স্কয়াৰ বাই ভূমি স্কয়াৰ হোল স্কয়াৰ মাৰি দিলো এটা লাইন যাতে কম হয় হেতু হিচাপত মই লিখি দিছো এতে চ কৰ্ণ স্কয়াৰ বাই ভূমি স্কয়াৰ কৰ্ণ বাই ভূমি এতে চ ক'ত কৰ্ণ বাই ভূমি আছে এটো সাথে লম্ব বাই কৰ্ণ আছে ভূমি বাই কৰ্ণ আছে লম্ব বাই ভূমি আছে এতিয়া মোৰ লাগে কি কৰ্ণ বাই ভূমি এইটো চ sec থিটা ইকুৱেল টু কৰ্ণ বাই ভূমিৰ ঠাইত আমি sec থিটা লিখিব পাৰি sec থিটা লিখিলো স্কয়াৰ আছে sec স্কয়াৰ থিটা is equal to ভূমি বাই ভূমি আমাৰ 1 হ'ব ওপৰত স্কয়াৰ আছে 1 স্কয়াৰ প্লাস লম্ব বাই ভূমি এইটো চ লম্ব বাই ভূমি কত আছে লম্ব বাই কৰ্ণ ভূমি বাই কৰ্ণ লম্ব বাই ভূমিৰ মান হল আমাৰ tan থিটা ওপৰত স্কয়াৰ আছে স্কয়াৰ দিব লাগিব tan থিটা ওকে এই সোয়া এটা ফৰ্মুলা আমাৰ আহি গেল আমি কি লিখিব পাৰি sec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাস tan স্কয়াৰ থিটা এটো আমি এটা ফৰ্মুলা পালো এটো সাবা তোমালোকৰ বুকৰ লগত কিতাপৰ লগত মিলাই সাবা এটো এটা আমাৰ ফৰ্মুলা হয় সাপোজ এটো আমি বি ফৰ্মুলা বুলি এটা নাম দিলো এটো ফৰ্মুলাৰ পৰা যেনেকুৱা আমাৰ এই চাৰিটা আহিছে এটো ফৰ্মুলাৰ পৰা আৰু আমাৰ আহিব ওকে সো আমি বি ফৰ্মুলাৰ পৰা আমি চাৰিটা আমি পাম বি সাপোজ ৰোমান 1 টু কি হ'ব অকল আমাৰ sec থিটা লাগে তেতিয়া আমি কি কৰিম sec থিটা স্কয়াৰ না লাগে তেতিয়া আমি ডাইৰেক্ট √1 প্লাস tan স্কয়াৰ থিটা আমি লিখিব পাৰিম এটা হল ৰোমান 2 সাপোজ আমাৰ tan স্কয়াৰ থিটা লাগে tan স্কয়াৰ থিটা মানে আমি কি লিখিব পাৰিম এটো লাগে 1 না লাগে সো আমি কি কৰিম sec স্কয়াৰ থিটা -1 লিখিব পাৰিম আৰু যদি অকল tan থিটা লাগে স্কয়াৰ না লাগে সো 1 sec স্কয়াৰ থিটা -1 আমি লিখিব পাৰিম √1 sec স্কয়াৰ থিটা -1 আমি লিখিব পাৰিম ওকে এতিয়া সোয়া তোমালোকে ইখিনি পঢ়িবও পাৰা নপঢ়িবও পাৰা কিন্তু পঢ়িলে জানি থোৱাটো ভাল কিয়নো a b c যেটা ফৰ্মুলা আছে গোটেই ফৰ্মুলাটো অল চেপ্টাৰটো আমাৰ কভাৰ কৰে ওকে সো বিৰ পৰা এটা দুটা তিনটা ফৰ্মুলা আমাৰ আহিল ওকে নেক্সট আৰু এটা ফৰ্মুলা আছে সাপোজ কৰ্ণ দি ডিভাইড কৰিছো ভূমি দি ডিভাইড কৰিছো এতিয়া আমি লম্ব দি ডিভাইড কৰিম বাকি যেটো থাকিব এটো লম্ব দি ডিভাইড কৰিম এতিয়া ইকুৱেশ্যন যেটো 1 আছে ইকুৱেশ্যন 1 ডিভাইডেড বাই লম্ব স্কয়াৰ ইমপ্লাইজ এতিয়া চাও ইকুৱেশ্যন 1 ফাৰ্স্টত কৰ্ণ বাই লম্ব দুটাৰ ওপৰত স্কয়াৰ আছে এটা লাইন যাতে কমা এই কাৰণে এটা লাইন লিখিছো তাৰ পিছত ভূমি বাই লম্ব হোল স্কয়াৰ প্লাস লম্ব বাই লম্ব হোল স্কয়াৰ এতিয়া চাব লাগিব কি চাম আমি কৰ্ণ বাই লম্ব এই ছয়টা অনুপাতত কোনটোত আমাৰ কৰ্ণ বাই লম্ব আছে এটো আমি চাব লাগিব বুজিছো কৰ্ণ বাই লম্ব আমাৰ ক'ত আছে কৰ্ণ বাই লম্ব cosec থিটা এটো হ'ব cosec থিটা ওপৰত স্কয়াৰ আছে আমি স্কয়াৰ দিব লাগিব ইজ ইকুৱেল টু ভূমি বাই লম্ব ক'ত আছে আমাৰ ভূমি বাই লম্ব এটো ভূমি বাই লম্ব লাষ্টত আছে এটো আমাৰ cot স্কয়াৰ থিটা এতে স্কয়াৰ আছে প্লাস 1 এটো আমাৰ কি থাৰ্ড ফৰ্মুলা যেটো ওকে এটো আমাৰ থাৰ্ড ফৰ্মুলা আমি নেম দিব পাৰিম
সি বুলি দিলো বা 1 2 3 দিব পাৰিম তৃতীয় নাম্বাৰ ফৰ্মুলা তোমালোকৰ কিতাপত চাবা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 sec স্কয়ার থিটা প্লাস ইকুয়াল টু 1 প্লাস tan স্কয়ার থিটা এটু এমসিকিউ কোশ্চেনৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু cosec স্কয়ার থিটা ইকুয়াল টু cot স্কয়ার থিটা প্লাস 1 থিটা বেলেগ একো নহয় এনি এংগেল এতিয়া চাও এটুৰ পৰা যেনেকুৱা চাৰিটা ফৰ্মুলা পাইছো আমি সিৰ পৰাও কিছুমান ফৰ্মুলা পাম এটা চাও সিৰ পৰা কি পাম সাপোজ cosec থিটা লাগে আমাৰ স্কয়ার টু না লাগে সো আমি কি √ ওভার cot স্কয়ার থিটা প্লাস 1 আমি পাবো পাৰিম সাপোজ আমাৰ cot লাগে যেতিয়া আমাৰ cot লাগে বাকি cosec না লাগে তেতিয়া আমি কি কৰিম cosec cot স্কয়ার থিটা ইকুয়াল টু cosec স্কয়ার থিটা মাইনাস 1 লিখিব পাৰিম অকল যদি আমাৰ cot লাগে তেতিয়া আমাৰ √ ওভার আহিব cosec স্কয়ার থিটা মাইনাস 1 এনেকে আহিব সো ইটোৰ পৰা আমি টোটাল তিনিটা আৰু চাৰিটা 3 3 6 আৰু 4 10 10 আৰু 3 10 আৰু 3 13 ফৰ্মুলা পাই গেলো এখিনি লিখি লবা এখিনি লিখি লবা ওকে এইবোৰ আমাৰ এটা কি ফৰ্মুলা এতিয়া আমি এইটো একচুয়ালি আমাৰ এইটো কভার কৰিল 3 রাইট মানে সমকোণী ত্ৰিভুজৰ পৰা তিনিটা ফৰ্মুলা এটু কভার কৰিল এতিয়া জাস্ট ফৰ্মুলা কেটা মনত থাকিলে আমি এক্সারসাইজ 8.4 8.4 ত বহুত সুবিধা হ'ব এটুত লাগে এতিয়া প্ৰথম দিছো মানে বুজি নাপাবও পাৰা ওকে লাহে বুজি পাবা 8.1 ও আমি সলভ কৰিব পাৰিম এই তিনিটা সূত্ৰৰ সহায়ত আৰু 8.3 ও তো অতি সহজে আমি সলভ কৰিব পাৰিম এতিয়া আমি যাম ট্ৰিগোনোমেট্ৰিক টেবল তো আমি কেনেকে পঢ়িলে আমাৰ মনত থাকিব সহজ হ'ব হেতুত যাম ওকে টেবুলৰ আগত এটা সৰু এটা কথা আছে জানি থোৱা ভাল কথাবোৰ আমি কিয় স্কিপ মাৰিম এতিয়া চোৱা sin আৰু cosec এই দুটা যদি আমি একেলগে পূৰণ কৰো আমাৰ কি হ'ব এটো চোৱা একচুয়ালি sin থিটা ইনটু cosec থিটা ইজ ইকুয়াল টু আমাৰ কিমান হ'ব এটো আমি নাজানো এতিয়া চোৱা sin ইকুয়াল টু কি আছিল এটো ইকুয়াল টু 1 হ'ব কেনেকে 1 হ'ব হৈছে sin ইকুয়াল টু এটো sin থিটা ইনটু cosec থিটা এতিয়া চোৱা sin এর মানটো আমাৰ কি আছিল লম্ব বাই কৰ্ণ ইনটু cosec এর মান কিমান আছিল কৰ্ণ বাই লম্ব এতিয়া কৰ্ণ ক্যান্সেল লম্ব ক্যান্সেল আমাৰ থাকিল কি 1 থাকিল সো sin আৰু cosec এর দুটা আমি যদি পূরণ কৰো আমাৰ 1 পাম কেতিয়াবা এটো আমাৰ লাগিব মানে এক্সারসাইজ 8.3 ত আমাৰ লাগিব ওকে তাৰ পিছত সেকেন্ড টু মানে 2 ৰ উল্টা কিমান হাফ ওকে এই দুটা যদি আমি পূরণ কৰো এটো ক্যান্সেল আমাৰ obviously 1 হ'ব এটা বস্তু যেটো বস্তু হেতু বস্তুৰ উল্টাটাৰ লগত যদি আমি পূরণ কৰো আমাৰ কি পাম হাফ পাম ৰিভার্স যেটো হ'ব এটোৰ লগত পূরণ কৰিলে হাফ পাম সাপোজ 5 আছে 5 ৰ উল্টা কিমান হ'ব 1/5 সো 5 আৰু 1/5 যদি আমি পূরণ কৰো আমি কিমান পাম 1 পাম ঠিক হেদৰে cosec থিটা ইনটু sec থিটা পূরণ কৰিলে আমি 1 পাম কিয় ভূমি বাই কৰ্ণ ইনটু কৰ্ণ বাই ভূমি কৰ্ণ ক্যান্সেল ভূমি ক্যান্সেল আমাৰ 1 থাকিব তাৰ পিছত tan থিটা ইনটু cot থিটা ইজ ইকুয়াল টু 1 পাম কিয় লম্ব বাই ভূমি ইনটু ভূমি বাই লম্ব ক্যান্সেল ভূমি ক্যান্সেল আমাৰ কি থাকিব 1 থাকিব এই তিনিটা ফৰ্মুলা এটো আমাৰ 8.3 ত লাগিব বহুত ইম্পৰ্টেন্ট হয় ওকে সো এতিয়া আমি আগবাৰিম ট্ৰিগোনোমেট্ৰিক টেবল আমি কেনেকে পঢ়িলে আমি মনত ৰাখিব পাৰিম